নমস্কাৰ আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো মাজত মাত্ৰ দুটা দিনৰ ভিতৰতে আপোনালোকে এইকেইটা কাম কৰক আৰু লাভ কৰক 2 লাখ টকা হয় আপোনালোকে ঠিকই শুনি আছে কৃষি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে আহি গল এক ভাল খবৰ মুকলি হল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 বৃদ্ধি কৰা হল আবেদনকাৰীৰ বয়সৰ ঊৰ্ধ্বসীমা ইছুকসকলে কিন্তু অতি সোনকালে আবেদন কৰিব লাগিব শুকুৰবাৰৰ পৰা আবেদনৰ বাবে মুকলি কৰা হৈছে পৰ্টেল 18 নৱেম্বৰলৈকে পৰ্টেলত কৰিব পাৰিব আবেদন আৰু লাভ কৰিব 2 লাখৰ পৰা 5 লাখ টকা বাছনিভুক্ত হলে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 2 লাখৰ পৰা 5 লাখ টকা 28 বছৰৰ পৰা আৰম্ভ কৰি 45 বছৰৰ ব্যক্তিয়ে ইয়াৰ বাবে আবেদন কৰাৰ সুযোগ পাব পূৰ্বে এই সীমা আছিল 40 বছৰলৈ সাধাৰণ শ্ৰেণীৰ আবেদনকাৰী দশম শ্ৰেণী উত্তীৰ্ণ হলে আবেদন কৰাৰ এক সুযোগ পাব সমান্তৰালভাৱে আনহাতে এছচি এছটিৰ আবেদনকাৰীয়ে দশম শ্ৰেণীলৈকে পঢ়া হ'ব লাগিব ইয়াৰ বাবে কৰিব লাগিব পঞ্জীয়ন হয় ইয়াৰ বাবে আপুনি প্ৰথমতে পঞ্জীয়ন কৰিব লাগিব অভিযান্ত্ৰিক শিক্ষা তথা ডিগ্ৰী থকা সকলে লাভ কৰিব 5 লাখ টকা হয় এক সুবৰ্ণ সুযোগ এক সোণালী সুযোগ আনহাতে আনসকলে লাভ কৰিব 2 লাখ টকা যিসকলৰ ডিগ্ৰী নাই সেই সকলে কিন্তু 2 লাখ টকা লাভ কৰিবলৈ সক্ষম হ'ব আবেদন কৰাৰ বাবে আপোনাৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ শেষলৈ চাই থাকক শিক্ষাগত অৰ্হতাৰ লগতে বেংক পাছবুক ড্ৰাইভিং লাইসেন্সও আপোনাৰ লাগিব সমান্তৰালভাৱে আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড আৰু ভোটাৰ আইডি কাৰ্ডও কিন্তু আবেদন কৰাতে প্ৰয়োজন হ'ব পৰ্টেলত গৈ আপুনি কৰিব লাগিব ইয়াৰ বাবে আবেদন হয় আপুনি কোনটো পৰ্টেলত গৈ আবেদন কৰিব পাৰিব আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব যি আবেদন কৰিব সেই মানুহজন কিন্তু অসমৰ হ'ব লাগিব স্থায়ী বাসিন্দা নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হ'ব লাগিব আগ্ৰহী আবেদনকাৰীয়ে siam.assam.gov.in গৈ আপুনি ইয়াৰ বাবে পঞ্জীয়ন কৰাৰ সুবিধা পাব সমান্তৰালভাৱে নিজৰ সম্পূৰ্ণ নাম মোবাইল নম্বৰ ইমেইল আইডিৰে কৰিব লাগিব আপুনি পঞ্জীয়ন কৰিলেই কিন্তু বেংক পাছবুক আপুনি ইয়াৰ সৈতে সংলগ্ন কৰিব লাগিব হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ পৰৱৰ্তী সময়ত বাছনিভুক্ত হলে আপুনি লাভ কৰিব 2 লাখৰ পৰা 5 লাখ টকা হয় নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ হয় আপোনালোকে চাই আছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ অসম চৰকাৰৰ তৰফৰ পৰা নিবনুৱা যুৱক যুৱতীসকলক বিশেষ সুবিধা দিছে ইতিমধ্যে 25,000 নিবনুৱা যুৱক যুৱতীয়ে 1 লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে সমান্তৰালভাৱে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান অসম 2.0 অধীনত আকৌ 1 লাখ নিবনুৱা যুৱক যুৱতীক সামৰি ল'ব সেইবাবে কিন্তু ইতিমধ্যে আবেদন প্ৰক্ৰিয়া চলি আছে মাজত মাত্ৰ দুটা দিনৰ ভিতৰতে আপোনালোকে আবেদন কৰক আৰু এই সুযোগ গ্ৰহণ কৰক কিয়নো চৰকাৰে দিব যুৱক যুৱতীসকলক ব্যৱসায় কৰিবলৈ ধন যিসকল ইচ্ছুক আছে সেই সকলে কিন্তু আবেদন কৰাৰ সুযোগ পাব মাজত মাত্ৰ 2 দিন আপুনি যদি মেট্ৰিক পাছ কৰিছে তেনেহলে আপোনাৰ বাবে এই প্ৰতিবেদনটো অতি গুৰুত্বপূৰ্ণ মেট্ৰিক পাছ তথা বিএ পাছ সকলৰ বাবে কিন্তু এই প্ৰতিবেদনটো অতি গুৰুত্বপূৰ্ণ আৰু এই সকল নিবনুৱা যুৱক যুৱতীক অসম চৰকাৰৰ তৰফৰ পৰা 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত নিবনুৱা যুৱক যুৱতীসকলক আগবঢ়াব ইয়াৰ বাবে কিন্তু আবেদনকাৰীয়ে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব তো ভিউয়াৰ্স ভিডিঅ'টো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্টছ কৰিবলৈ নেপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় অসম